বাবা ভাংগাৰ 2026 চনত কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে 4টা ভৱিষ্যবাণী কৰিছে। 2025 চনত তেওঁৰ ভৱিষ্যবাণী শুনিছে। 2026 চনত তেওঁ ইমান ডাঙৰ ভৱিষ্যবাণী কৰিছে 2026 চনত কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে, যি জানিলে আপোনাৰ গাৰ লোম শুৱৰি উঠিব পাৰে। জীৱন এটা জেগাতে থমকি ৰৈ নাযায়। সেয়েহে সময়ৰ লগে লগে মানুহ সলনি হয়, শৰীৰ সলনি হয়, সময় সলনি হয়, সকলো বস্তুৱে সলনি হয়। সেইকাৰণে আমিও সলনি হোৱাটো খুবেই অত্যন্ত জৰুৰী। আপোনাৰ ৰাশিৰ অধিপতি শনিদেৱ, দেৱগুৰু বৃহস্পতিৰ আশীৰ্বাদ কিছুমানৰ ক্ষেত্ৰত সিদ্ধান্ত লোৱাত সফল কৰিব আপোনাক। প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ'টোত আমি আপোনালোকক জনাম বাবা ভাংগাৰ 4টা গুৰুত্বপূৰ্ণ ভৱিষ্যবাণী। 2026 চনত কেতিয়াৰ পৰা আপোনালোকৰ জীৱনত ডাঙৰ পৰিৱৰ্তন আহিব, এই 12টা মাহৰ ভিতৰত কোনটো মাহৰ পৰা আপোনালোকৰ ভাগ্য সলনি হ'ব, 2025 চনত কোনটো গ্ৰহই আপোনালোকক সমস্যাত পেলাইছিলে, কোনটো গ্ৰহই আপোনালোকক 2026 চনত ভাগ্য পুনৰভাৱে সলনি কৰি দিব। 2025 চনত যি মানসিক টৰ্চাৰ, যন্ত্ৰণা, মানসিক অশান্তি ভাৱ সহ্য কৰি চলি আহিছে, মাত্ৰ কেৱল আপুনিয়ে জানিব। 2026 চনটোত হঠাৎকৈ আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত সফল হ'ব পাৰিব আপোনালোকে। প্ৰিয় দৰ্শক, যিটো ভুল বুজাবুজি হৈছিলে 2025 চনত, সেই ভুল বুজাবুজি নহয় 2026 চনত। কণ্ট্ৰোল ইয়ৰ চেল্ফ, কণ্ট্ৰোল কৰি ৰাখক নিজকে, ঠাণ্ডা মগজুৰে সিদ্ধান্ত লওক। 2025 চনত কঠোৰ পৰিশ্ৰম কৰাৰ পাছতো ফল পোৱা নাছিলে। পাৰিবাৰিক জীৱনত সমস্যা, ঝামেলা, এনেকুৱা ধৰণৰ ভাৱ, নিগেটিভ সমস্যাই আপোনালোকৰ মনবোৰ খুলি খায়। এই নতুন বছৰতো কিছুমানৰ ক্ষেত্ৰত আপোনালোকে ইফালে দাউৰিছে সিফালে দাউৰিছে, সিদ্ধান্ত ল'ব পৰা নাই। আগতে যি আছিলে সিদ্ধান্ত নলয়, গ'ল ষ্ট্ৰেটেজি নকৰাই দিনটো পাৰ কৰিছিলোঁ, বছৰটো পাৰ কৰিছিলোঁ। এইবাৰ কি হ'ব আৰু যি হ'ব দেখা যাব, নহয় জানো? তেনেকুৱা মাইণ্ডছেট লৈ যদি ভাবিছে, তেতিয়াহ'লে এতিয়া আপোনালোকৰ ভুল ভাবিছে। ডিচিপ্লিন আৰু ফ'কাছ এটা জেগাত ৰাখক। সকলো জেগাতে, চাকৰিৰ ক্ষেত্ৰতে হওক, কেৰিয়াৰৰ ক্ষেত্ৰতে হওক, ফেমিলিৰ ক্ষেত্ৰতে হওক, সেয়া লাগিলে ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰতে হওক, ফ'কাছ আৰু ডিচিপ্লিনৰ ক্ষেত্ৰত আপোনালোকে জয় হ'ব লাগিব। সকলো কামেই আপোনালোকৰ কাৰণে পচিবল হ'ব। 2026 চনত কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত অৰ্থনৈতিক জয়, ব্যৱসায়ত সফলতা আনিবলৈ পাৰিব। কুম্ভ ৰাশিৰ মন বায়ু দৰে চঞ্চল, আপোনালোকে একে জেগাতে ৰখি থাকি খুবেই বেয়া পায়। সাধাৰণ মানুহতকৈ আপোনালোকৰ চিন্তা চৰ্চাবোৰ বৰ বেলেগ হয়। বছৰে আগুৱাই থাকে। মানুহৰ বেলেগ 12টা ৰাশিৰ ভিতৰত অন্যতম ৰাশিয়ে হৈছে 5 বছৰ আগতে থাকে, যি নেকি চিন্তা চৰ্চাবোৰ আগতে থাকে। কেৰিয়াৰৰ ক্ষেত্ৰত হওক, সেয়া পাৰ্চনেল ক্ষেত্ৰতে হওক, আপোনালোকে নিজে গম পাব। আপোনালোকে নিজৰ মতে চলিবলৈ ভাল পায়, হয়, একদম গুড ডিচিশ্যন, ভাল কথা। প্ৰিয় দৰ্শক, আপোনাৰ ৰাশি অনুযায়ী যদি জন্মৰ পৰা মৃত্যুলৈ সম্পূৰ্ণ ৰাশিফল চাব বিচাৰে, তেনেহ'লে ইতিমধ্যে আমি প্লে'লিষ্ট বনাই থৈ দিছোঁ, তাতে গৈ আপোনালোকে ভিজিট কৰি চাই ল'ব পাৰে। প্ৰিয় দৰ্শক, 2026 চনত ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত কিছুমান প্ৰব্লেম আহিব পাৰে, প্ৰব্লেম থাকিবই। প্ৰব্লেমবোৰ আমি ছল্ভ কৰি প্ৰব্লেমবোৰ আমি আঁতৰাই ফ'কাছ এটা জেগাত ৰাখি কেনে আগবাঢ়িবলৈ চেষ্টা কৰিব লাগিব। তেনেহ'লে জানো 2026 চনত কি পৰিৱৰ্তন কৰিবলৈ গৈ আছে আপুনি। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি থ'বলৈ একেবাৰে নাপাহৰিব। আপোনাৰ ৰাশিৰ অধিপতি শনিদেৱ 2026 চনত প্ৰিয় ভাগত থাকিব, যাৰ ফলত অৰ্থৰ ক্ষেত্ৰত, ব্যৱসায়ৰ ক্ষেত্ৰত উন্নতি কঢ়িয়াই আনিবলৈ পাৰিব। বছৰৰ শেষৰ ফালে শনিদেৱে আপোনাৰ ব্যৱসায়ৰ ক্ষেত্ৰত ফল দিবলৈ চেষ্টা কৰিব। দিনেই কষ্ট কৰাৰ ফল 2026 চনত পাব। বছৰৰ মাজভাগত দেৱগুৰু বৃহস্পতিৰ কৃপাৰ ফলত ব্যৱসায়ৰ ক্ষেত্ৰত, পলিটিক্স কৰি থকা লোকসকলৰ ক্ষেত্ৰত ভাল খবৰ আহিবলৈ গৈ আছে। বছৰটোত আপোনালোকে লোনৰ ক্ষেত্ৰত সমাপ্ত কৰিবলৈ পাৰিব। বাবা ভাংগাৰ ইংকিত গ্ৰহ নক্ষত্ৰৰ বিচাৰ অনুযায়ী তাৰ আগতে চেনেলটি ছাবস্ক্ৰাইব কৰি থ'বলৈ একেবাৰে নাপাহৰিব। ৰাশিৰে জাতক জাতিকা যিসকলে ITI ছ'চিয়েল মিডিয়াৰ লগত জড়িত হৈ আছে, অন্যথা ডিজিটেল মাৰ্কেটিঙৰ লগত জড়িত হৈ আছে, তেওঁলোকৰ জীৱনত 2026 চনত ছাকচেছফুল হ'বলৈ বহুতেই ওচৰ পাইছেহি আপুনি।
ভাল দিন আহি গৈছে আপোনাৰ। শনিদেৱ তৃতীয় ঘৰত থকাৰ কাৰণে অৰ্থৰ ক্ষেত্ৰত, ধন আয়ৰ ক্ষেত্ৰত যথেষ্ট পৰিমাণ ভাল দেখা পোৱা গৈছে। এই বছৰটো খৰচৰ মাত্ৰা কমিব, কিন্তু স্বাস্থ্যৰ প্ৰতি যত্ন ৰাখিব লাগিব। স্বাস্থ্যৰ প্ৰতি যত্ন ৰাখিব লাগিব। স্বাস্থ্যৰ ক্ষেত্ৰত ধন ব্যয় হোৱাৰ চান্স দেখা পোৱা যাব পাৰে 2 জুনৰ পাছত। সেয়ে স্বাস্থ্যৰ প্ৰতি যত্ন ৰাখিব, কাৰণ স্বাস্থ্যটো ভাল লাগিলে আপোনালোকৰ মাইণ্ডছেটটো ভাল ধৰণে পাৰ হয়। যিসকলে লাভ ৰিলেশ্যনশ্বিপত সঁচা অন্তৰেৰে ভাল হয়, তেনেহ'লে ৰিলেশ্যনশ্বিপটোত এটা প্ৰেম ভাল পোৱাৰ ক্ষেত্ৰত বিবাহৰ ক্ষেত্ৰলৈ আগবঢ়াৰ চান্স দেখা পোৱা যাব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত ভৰিৰ গেৰুৱাটো যত্ন ৰখাটো খুবেই অত্যন্ত জৰুৰী 2026 চনটোত। বাবা ভাংগাই স্বাস্থ্যৰ ক্ষেত্ৰত 2026 চনত যত্ন ৰাখিব কৈছে আপোনাক। সেয়ে আপুনি স্বাস্থ্যৰ প্ৰতি যত্ন ৰাখিব। আৰু ময়ো কৈছোঁ, আপুনি নিজকে নিজে কওক, মই 2026 চনত স্বাস্থ্যৰ ক্ষেত্ৰত যত্ন ৰাখিম। কাৰণ শৰীৰটো আপোনাৰ হয়, মোৰ বা বেলেগৰ নহয়। বহুতো কাম কৰাৰ ক্ষেত্ৰত ভৰিৰ বিষ, হাতৰ সমস্যাও আহিব পাৰে। সেয়েহে স্বাস্থ্যৰ প্ৰতি যত্ন ৰাখিব। য়োগা কৰক, এক্সাৰচাইজ কৰক। নিয়মিতভাৱে যদি আপোনালোকে নাথাকে, শনিদেৱে কিন্তু আপোনালোকক খেদিব। সেয়েহে নিয়মিতভাৱে আপোনালোকে সম্পূৰ্ণৰূপে স্বাস্থ্যৰ ক্ষেত্ৰত শৰীৰটোৰ যত্ন লোৱাত ফ'কাছ কৰক। 2026 চনত হঠাৎকৈ আপোনালোকে ধৰ্মীয় কাজৰ ক্ষেত্ৰত আকৰ্ষণ হ'ব। কুম্ভ ৰাশিৰ অধিপতি শনিদেৱ 2026 চনত লটাৰী, শ্বেয়াৰ মাৰ্কেট, ইউটিউব, ছ'চিয়েল মিডিয়াৰ জৰিয়তে অৰ্থ পোৱাৰ যোগ দেখা পোৱা যাব পাৰে। সঞ্চয় কৰিবলৈ পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত যত্ন ৰাখিব লাগিব। নিজৰ পিতৃৰ লগত সম্পৰ্ক ভাল ধৰণে বজাই ৰাখিবলৈ চেষ্টা কৰিব লাগিব। তালমিল নাথাকে নিজৰ পিতৃৰ লগত, কিন্তু পিতৃৰ লগত তালমিল থকাটো খুবেই অত্যন্ত জৰুৰী। সেইটো আপুনি কৰিব, কাৰণ আপুনি সন্তান হয়, আপোনাৰ দেউতা হয়। দেউতাৰ লগত সম্পৰ্ক মজবুত কৰি ৰাখিবলৈ চেষ্টা কৰিব। মনৰ কথাবোৰ দেউতাৰ লগত শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিব। ঘৰত এটা শান্তি পৰিৱেশ লৈ চলাবলৈ চেষ্টা কৰিব। শনিদেৱ হৈছে ন্যায় দেৱতা। তেওঁ যদি সুস্থ থাকে, তেনেহ'লে কুম্ভ ৰাশিৰ জাতক জাতিকাসকল এটা সৰু ধৰণৰ সমস্যা একো কৰিব নোৱাৰে, কোনেও একো কৰিব নোৱাৰে। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলক 2026 চনত সফলতা হ'বলৈ নিশ্চয় এইকেইটা কাম কৰক। শনিবাৰে তিলত তেল লৈ তুলসী গছৰ তলত চাকি জ্বলাওক। এয়া আপোনাৰ ভাগ্য 7 গুণেই উজ্জ্বল হ'ব। মংগলবাৰে হনুমান চালিচা পাঠ কৰক। পাৰিলে এই দিনটোত নিৰামিষ আহাৰ গ্ৰহণ কৰক। ৰবিবাৰ দিনটোত ক'লা ৰঙৰ কাপোৰ পৰিধান কৰিব পাৰে। যিকোনো শুভ কাম কৰিবলৈ যোৱাৰ আগতে আকাশী ৰং বা ক'লা ৰঙৰ কাপোৰ হালকা চাই পিন্ধি যাব পাৰে। এই বছৰটো কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে নতুন পৰীক্ষা আৰু পুৰস্কাৰৰ বছৰ। সেয়েহে আপোনাৰ লগতে আপোনাৰ পৰিয়ালটোৰ মংগল হওক। পৰিয়ালটোৰ লগত ভাল ধৰণে মিলামিচি কৰি তালমিল একেৰাহে বজাই ৰাখি ভাল ধৰণৰ এটা সম্পৰ্ক ৰিলেশ্যনশ্বিপ বিল্ড কৰক আৰু নিজৰ স্বাস্থ্যৰ প্ৰতি যত্ন ৰাখক। ওম নমঃ শিৱায়।